নমস্কাৰ আপোনালোকক আশাৰী ৰেঙনি চেনেললৈ স্বাগতম। আজি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এডভান্স আছামিছৰ প্ৰথম চেপ্টাৰ প্ৰহ্লাদ চৰিত্ৰৰ কিছুমান শৰ্ট কুৱেশ্যন এনসাৰ মই ক'বলৈ ওলাইছোঁ। সব বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাব। সো প্ৰথম প্ৰশ্নটো হৈছে হিৰণ্যকশিপুক কোনে বধ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে নৰসিংহৰূপী বিষ্ণুৱে। সো 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰহ্লাদ চৰিত্ৰ কাব্যখনৰ ৰচক কোন? সো শুদ্ধ উত্তৰটো হৈছে হেম সৰস্বতী। 3 নম্বৰ প্ৰশ্নটো হৈছে হেম সৰস্বতী কোন যুগৰ কবি আছিল? তো শুদ্ধ উত্তৰটো হৈছে প্ৰাক শংকৰী যুগৰ কবি আছিল। তো 4 নম্বৰ কুৱেশ্যনটো হৈছে হেম সৰস্বতী ৰচনা কৰা কাব্য এখনৰ নাম কি? হেম সৰস্বতী ৰচনা কৰা কাব্য এখনৰ নাম হৈছে প্ৰহ্লাদ চৰিত্ৰ, আৰু এখন হৈছে হৰগৌৰী সংবাদ। মই একেলগে লিখি দিছোঁ। তেখেতে দুখন কাব্য ৰচনা কৰিছিল, এখন হৈছে প্ৰহ্লাদ চৰিত্ৰ, এখন হৈছে হৰগৌৰী সংবাদ। তো 5 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰহ্লাদৰ পিতৃ কোন আছিল বা পিতৃৰ নাম কি আছিল? তেখেতৰ নাম আছিল হিৰণ্যকশিপু। 6 নম্বৰ কুৱেশ্যনটো হৈছে হেম সৰস্বতী কোন শতিকাৰ কবি আছিল? হেম সৰস্বতী চতুৰ্দশ শতিকাৰ কবি আছিল। তো 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰহ্লাদৰ মতে প্ৰকৃত পিতা মাতা কোন? প্ৰহ্লাদৰ মতে প্ৰকৃত পিতা মাতা হৈছে মাধৱ বা বিষ্ণু। 8 নম্বৰ প্ৰশ্নটো হৈছে হেম সৰস্বতী কেইখন কাব্য ৰচনা কৰিছিল? তো মই আগতে কৈছোঁ হেম সৰস্বতী দুখন কাব্য ৰচনা কৰিছিল। এখনৰ নাম হৈছে প্ৰহ্লাদ চৰিত্ৰ, এখনৰ নাম হৈছে হৰগৌৰী সংবাদ। তো তোমালোকক যদি সোধে কেইখন কাব্য ৰচনা কৰিছিল হেম সৰস্বতী, তোমালোকে দুখন বুলি লিখিবা, আৰু যদি কি বুলি সোধে তেনেহ'লে লিখিবা প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ। 9 নম্বৰ প্ৰশ্নটো হৈছে তাৰকা শব্দৰ অৰ্থ কি? তো তাৰকা শব্দৰ অৰ্থ হৈছে ভয়। 10 নম্বৰ প্ৰশ্নটো হৈছে কাহন্তা শুনান্ত ৰক্ষা কৰে কোনে? তো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে নাৰায়ণ।